এইখানে হল যমুনা নদী চাইছে আমি যমুনা নদীৰ ওপৰেদি বৰ্তমান গৈ আছো ভাল লাগি আছে গাইস ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া লাগি আছে সব গাইস হৰিণ হৰিণ চাইছে তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই আৰু এতিয়া যে মথুৰা অলপ ধুনীয়াকৈ ফুৰো আৰু এই দাদাৰ টটোখনতে বাৰু গৈ আছো মথুৰালৈকে এই দাদাক মানে আগতে আমি বুক কৰি থৈছো টেনশ্যন নাই এই দাদাই আমাক ধুনীয়াকৈ ফুৰাই দেখাব যোৱাবাৰো গৈছিলোঁ এইবাৰো বাৰু গৈ আছো আৰু বৰ্তমান টাইম হৈ আছে 2 PM মানে 2টাই বাজে গাইছে তো দিয়ক এতিয়া ওলাও ন और यहाँ से कितना किलोमीटर है मथुरा 50 अप डाउन लेकर মানে আপ ডাউন লৈ আমাৰ 50 কিলোমিটাৰ হ'ব মানে বৃন্দাবনৰ পৰা আমাৰ আপ ডাউন লৈ 50 কিলোমিটাৰ হ'ব তো চাই থাকক ন সব গাইস জাম সব গাইস কেনেকুৱা জাম লাগিছে চাইছে এতিয়া হংকালা ধুনীয়াকৈ গৈ পালে হ'ল আৰু মথুৰালৈ আৰু দাদাৰ লগত কথা পাতি গৈ আছো দাদাৰ লগত কথা পাতি মানে বহুত বেছি ভাল লাগিল বহুত ফ্ৰীলি হয় দাদাই মানে ये बस स्टैंड है ना भैया तो यार पर आपको घुराबो লাগিব গাড়ীখন ওয়েলকাম টু মথুরা বর্তমান মথুরাত আছো গাইস এখন কোন ফ্লাইওভারত আছো গম না পাও पहले हम लोग कहां जा रहे हैं এতিয়া আমি গৈ আছো গোকুল মানে প্ৰথমতে আমি গোকুলত যাওঁ তাৰপিছত দাদা ক'ত কি লৈ যায় আপোনালোকক দেখুৱাই আছো হল যমুনা নদী চাইছে যমুনা নদী চাইছে গাইস এটো হল যমুনা নদী আমি যমুনা নদীৰ ওপৰেদি বৰ্তমান গৈ আছো তো এতিয়া আমি হমালো গোকুলত চাপনা গাইস কিমান ধুনীয়া ঠাইবিলাক চাইছে আল্টিমেট ঠাই গাইস আল্টিমেট আৰু ইয়াতে আহিলে আপোনালোকৰ কেতিয়াও মন বেয়া নালাগিব বৰ্তমানে ভাল লাগি থাকিব বৰ্তমান আছো গোকুলত আৰু ইয়াতে প্ৰথমটো মন্দিৰত আমি সোমাও আৰু আশীৰ্বাদটো লৈ আহো আৰু ইয়াৰ পৰা বাইদেউ ললে ফুল ইয়া চাওক হৰ হৰ মহাদেৱ আৰু মন্দিৰৰ ভিতৰত একচুয়ালি মানে কেমেৰা এলাউ নাই এই কাৰণে বাৰু আপোনালোকক নেদেখালো বাহিৰৰ পৰা আপোনালোকে চাব পাৰিছে গাইস আৰু যেতিয়াই মানে মই গাইস ভিডিঅ' বনাওঁ এই পিছফালৰ পৰা হৰ্ণৰ চাউণ্ড মানে কি কম আল্টিমেট দিয়ক আৰু এই গোকুলত কেইখন বা মন্দিৰ আছে মই নিজেও নাজানো এতিয়া যাওঁ যেইকেইখন আছে এইকেইখন চাওঁ আপোনালোকক দেখাওঁ প্ৰথমে এতিয়া চাহ খাব লাগিব গাইস বহুত টোপনি লাগি আছে গাইস আল্টিমেট এতিয়া চাহ খাওঁ ন ইয়াতে দোকান চোকানো আছে থমাও ইয়াৰ ভিতৰত এখন দোকানত থমাও আৰু চাহ খাওঁ তো ইয়াতে ধুনীয়াকৈ চাহ লৈ ল'লো আৰু চাহৰ কালাৰ চাওক না গাইস মানে কিমান বেছি ধুনীয়া চাৰ কালাৰ তো এতিয়া চাহটো খাই টোপনিৰ নিচাটো ভাঙো গাইস ইয়াতে মানে বহুত ৰিক্স মোবাইল লৈ ভিডিঅ' কৰাটো তথাপি ৰিক্স লৈ গাইস ভিডিঅ' বনাই আছো এই দাদাক ললো আমি দাদা হৈ পণ্ডিত আমাক ধুনীয়াকৈ এতিয়া ঘূৰাই দেখাব তো গোকুলত গাইস বহুত কেইখন মন্দিৰ আছে এখন মন্দিৰত আমি সোমালো ধুনীয়াকৈ আশীৰ্বাদটো লৈ আহিলো ভিতৰত মানে কেমেৰা এলাউ নাই এই কাৰণে ইমান বেছি আপোনালোকক আৰু নেদেখালো বাৰু দিয়ক এতিয়া আমি গোকুলৰ পৰা ওলাই ডাইৰেক্ট মথুৰাত যাওঁ আৰু গোকুলত ইমান এটা ভিডিঅ' বনোৱা নাই ইয়াতে মানে মন্দিৰত মানে কেমেৰা এলাউ নাথাকে আৰু আপোনালোকক যে অলপ চলপ ইনফৰমেশ্যন দিম কাৰণ মই নিজে প্ৰথমবাৰ অহা তো এইকাৰণে মই নিজৰো ইমান নলেজ নাই
সেইকাৰণে ইমান এটা বেছি আপোনালোকক ওচৰত ক'ব পৰা নাই দিয়ক। ইফালে আছে আমাৰ টোটো, তেতিয়া ওলাও। যোৱাবাৰত এই মন্দিৰখনত মই আহিছিলোঁ, যেতিয়া মই মানে যোৱাবাৰ বৃন্দাবন আহিছিলোঁ, এইবাৰো বাৰু আহিলোঁ। আৰু ইমান চাউণ্ড, বাপৰে বাপ। ভগৱান শ্ৰীকৃষ্ণ ইয়াৰ পৰাই মানে মাটি খাইছিলে। তো ফাইনেলি আহিলোঁ বাৰু এই মন্দিৰখনত। যোৱাবাৰো আহিছিলোঁ গাইছ, আৰু এইবাৰো আহিলোঁ বাৰু। এইবিলাক ঠাইত আহিতো বহুত বেছি ভালে লাগে। চাওক মানুহবিলাকে মাটি দি ধুনীয়াকৈ খেলি আছে, নিজৰ গাত মাখি আছে, চাইছে। আমি অলপ বাৰু ইয়াৰ পৰা মাটি লৈ যাম ঘৰত। আৰু ইয়াক চাওক না, ইও খেলি আছে বাৰু মাটি দি। ভাল লাগি আছে গাইছ, ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া লাগি আছে। আপোনালোকক কেতিয়াবা আহক, ফুৰক। চাওক না গাইছ। আৰু ইয়াৰ মাটি মই অলপ খালো, মোৰ বাইদেউ অলপ খালে, মোৰ ভিনিও অলপ খালে। আৰু মানুহবিলাকক চাওক না গাইছ, কিমান এনজয় কৰি আছে, চাইছে। আৰু লাষ্ট টাইম যেতিয়া মই মন্দিৰখনত আহিছিলোঁ, তেতিয়া বাৰু ইমান মানুহ মই দেখা পোৱা নাছিলোঁ, অলপ কমকৈ বাৰু মানুহ আছিল। এতিয়া গাইছ, এতিয়া যিহেতু ইভিনিং, এতিয়া মানে বহুত বেছি মানুহ মানে খেলি আছে আৰু মাটি দি। বৰ্তমান ব্লগিং কৰি আছে, য়াংষ্টাৰ ব্লগাৰ। সব গাইছ, হৰিণ হৰিণ, চাইছে। মানুহবিলাকে মানে খানা দি আছে, হৰিণে খাই আছে। কলা লৈ গৈছে, কলা কলা খুৱাব হৰিণক। আস্তাই দে, এমনি দে। এই যে হাতকা 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 এই যে হাতকা, তুই হাতকা। এই যে এই যে হাতকা হাতকা হাতকা। আরে বাহ। তো এতিয়া আহিলো কংসকিলা। তো এতিয়া আহিলো গাইছ কংসকিলা চাব। আৰু ইমান ঠাণ্ডা, বাপৰে বাপ গাইছ। আৰু ৰাস্তা চাওক না গাইছ, পুৰা অফ ৰোডিং কৰি 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 দাদাই ধুনীয়াকে লৈ আহিলে আমাক। আৰু ওচৰতে আছে কংসকিলা, এতিয়া ভিতৰত যাম। A few moments later. বৰ্তমান আছো আমি মথুৰা, অলপ পিছত পাই যাম আমি বৃন্দাবন, আমাৰ হোটেল ৰুম। ইভিনিঙৰ স্নেক খাবৰ কাৰণে আহিলো গাইছ। ইফালে মানে চব ফাষ্টফুডৰ দোকান দেখা পাব আপোনালোকে। দাদাই বা কি বনাই আছে গম নাপাওঁ, এইবিলাকে বাৰু ভাজি দি আছে, কিবা কয় গম নাপাওঁ। এতিয়া খাই লওঁ, খাই চাওঁ। আৰু এই বস্তুটো মানে মই প্ৰথমবাৰ টেষ্ট কৰি আছো। আৰু দাদাৰ পৰা ফাষ্ট ফুডৰ আইটেমটো খাই বহুত বেছি ভাল লাগিল। इसको क्या है बोलते हैं इसको? छोले कुलचे। छोले कुलचे। আৰু আমাৰ বঙাইগাঁৱত যেনেকৈ আহিলে বঙাইগাঁৱৰ ফালে এনেকুৱা দোকান, ফাষ্ট ফুডৰ দোকান আছে। তো ইয়াতো বহুত কেইটা মানে ফাষ্ট ফুডৰ দোকান দেখা পালো। এই মথুৰা কে পড়ता है? मथुरा वृंदावन के बीच में खड़े हो। বৰ্তমান আছো মই মথুৰা বৃন্দাবনৰ মাজত, বৰ্ডাৰত আছো ক'ব গ'লে। এতিয়া মোৰ বাইদেউহঁতেও খাই আছে। তো এতিয়া ডাইৰেক্ট হোটেল ৰুমত যাওঁ আৰু ৰেষ্ট কৰোঁ। আৰু কালি হ'ল আমাৰ ট্ৰেইন। 2000 years later. গাইজ বৰ্তমান বহুত বেছি টাইট হৈ গৈছোঁ, জাষ্ট নাও আহি পালোঁ হোটেল ৰুম। আৰু আজি এইখন হোটেল আমি ভাবিছিলোঁ চেঞ্জ কৰিম বুলি, পিছত বাৰু চেঞ্জ নকৰিলোঁ। মানে আমি ফুৰি ফুৰি 12টাৰ ওপৰত হৈ গ'ল টাইম, এইকাৰণে মানে চেক আউট টাইম পাৰ হৈ গ'ল বাৰু, এইকাৰণে আমি আৰু চেঞ্জ নকৰিলোঁ। টকাটো দিবই লাগিব। আৰু কালি আমি বৃন্দাবনক বাই বাই দি ডাইৰেক্ট যাম আগ্ৰা। আগ্ৰাত আমি ধুনীয়াকৈ তাজমহল চাম। এইটো এটা বেলেগ ভিডিঅ'ত আপোনালোকে দেখা পাব। তাৰপিছত আমাৰ কালি ৰাতিয়ে দিল্লীৰ পৰা ব্ৰহ্মপুত্ৰ মেল ডাইৰেক্ট বঙাইগাঁও।
তো 11:30 বজাত মানে আমি কালি একচুয়ালি ব্যাক কৰিম কিন্তু আমাৰ হাতত যেহেতু বহুত টাইম আছে ৰাতি আমাৰ ট্ৰেইন এই কাৰণে আমি ভাবিছো আগ্ৰা গৈ তাজমহল চাই হোৱা আপোনালোকক দেখাও যেহেতু আগতে কেতিয়া হোৱা নাই তাজমহল এবাৰ বহুত ইচ্ছা হৈছে গাইছ তাজমহল চাই যাও যেহেতু ইমান দূৰ আহিছো বাৰ অহা নহয় এইবিলাক ঠাইত তো গাইছ আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰো যদি ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগ পাই আছো সি ইউ নেক্সট ভিডিও টাটা